মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গণিতৰ এটা নতুন চেপ্টাৰ আৰম্ভ কৰোঁ। সেই চেপ্টাৰটো হৈছে তোমালোকৰ পৰিসংখ্যা। পৰিসংখ্যাৰ প্ৰতিশব্দ হৈছে ষ্টেটিষ্টিক্স। এতিয়া প্ৰথমতে আমি জানিব লাগিব পৰিসংখ্যা মানেনো আমাৰ কি বুজাইছোঁ। এইটো হৈছে তোমালোকৰ গণিতৰ এটা শাখা। ওকে, এতিয়া গণিতৰ শাখা মানে কি বুজি পাইছানে? তোমালোকে যে ইতিমধ্যে বেলেগ বেলেগ ধৰণৰ শাখাবোৰ পঢ়িছা, ধৰা তোমালোকে বীজগণিত পঢ়িছা, তাৰপিছত তোমালোকে আলজেব্ৰা, এৰিথমেটিক, জিঅ'মেট্ৰি, এইবোৰ বেলেগ বেলেগ তোমালোকে শাখা পঢ়িছা। ঠিক তেনেকৈ পৰিসংখ্যা বিজ্ঞানো হৈছে এটা শাখা। এতিয়া এই শাখাটোত আমি কি কৰোঁ? আমি ইয়াতে কিছুমান তথ্য সংগ্ৰহ কৰিব লাগে। এতিয়া তথ্যবোৰ আমি কিয় সংগ্ৰহ কৰিব লাগে সেইটোও আমি জানিব লাগিব। তথ্যবোৰ সংগ্ৰহ কৰোঁ আৰু সংগ্ৰহ কৰাৰ পিছত সেইবোৰ আমি বিচাৰ বিশ্লেষণ কৰোঁ। বিচাৰ বিশ্লেষণ কৰিবলৈ আমি যিটো শাখাত এইবোৰ কাম কৰা হয় সেই শাখাটোৰ নাম হৈছে পৰিসংখ্যা বিজ্ঞান। তাৰমানে চোৱা, গণিতৰ যিটো শাখাত কোনো বিশেষ উদ্দেশ্যৰে তথ্য সংগ্ৰহ কৰি বিচাৰ বিশ্লেষণ কৰা হয় সেই শাখাটোকে পৰিসংখ্যা বিজ্ঞান প্ৰতিশব্দ ষ্টেটিষ্টিক্স বোলা হয়। তোমালোকে পৰিসংখ্যা বিজ্ঞান বুজি পালা? তেনেহ'লে আমি কি কৰোঁ? ইয়াতে কিছুমান তথ্য সংগ্ৰহ কৰোঁ আৰু তথ্যবোৰ সংগ্ৰহ কৰাৰ কিন্তু আমাৰ বিশেষ উদ্দেশ্য থাকে। কিয় কৰিছোঁ সেইটো আমি আগতে জানি লওঁ। আৰু সেইবোৰক আমি ভালদৰে সজাই পৰাই ধুনীয়াকৈ বিচাৰ বিশ্লেষণ কৰোঁ। সেই শাখাটোৰ নাম হৈছে পৰিসংখ্যা বিজ্ঞান। এতিয়া তোমালোকক যে ক'লোঁ তথ্য মানেতো কি জানিব লাগিব, হয়নে? তাৰ কাৰণে মই তোমালোকক এটা উদাহৰণ দিছোঁ। চোৱা, তথ্য তাৰ প্ৰতিশব্দ হৈছে ডাটা। এতিয়া মই তথ্যৰ উদাহৰণৰ কাৰণে আমি ল'লোঁ, ধৰা হ'ল এটা শ্ৰেণীত 40গৰাকী শিক্ষাৰ্থী আছে। 10 নম্বৰৰ এটা পৰীক্ষাত শিক্ষাৰ্থীসকলে পোৱা নম্বৰবোৰ মই এনেকৈ লিখি ল'লোঁ। তাৰমানে এটা পৰীক্ষা হৈছিলে, ধৰা 10 নম্বৰীয়া পৰীক্ষা হৈছিলে আৰু পৰীক্ষাটোত 40গৰাকী শিক্ষাৰ্থীয়ে আমাৰ বিশেষ কিছুমান নম্বৰ পাইছিলে। ধৰা এনেকৈ 3, 8, 7, 5 ইত্যাদি ধৰণে বেলেগ বেলেগ নম্বৰবোৰ পাইছিলে। হ'ল, এই যে আমি নম্বৰবোৰ পাইছিলে এইবোৰক আমি কওঁ একোটা তথ্য। এই যে নম্বৰবোৰ আমি সংগ্ৰহ কৰিলোঁ, আমাৰ উদ্দেশ্যও আছে, হয়নে নহয়? এইবোৰক আমি তথ্য বুলি ক'লোঁ। তথ্য বুজি পাইছা চাগে? তাৰমানে তোমালোকে কি কৰিলা যে নম্বৰবোৰ কালেক্ট কৰিছা। ক'ৰ পৰা কালেক্ট কৰিছে? টিচাৰে তোমালোকৰ বহি চাইছে, বহি চাই পেলাই নম্বৰবোৰ তাৰ পৰা উঠাই লৈছিলে। সেইটো কৰিছিলে কিয় কৰিছিলে বাৰু? ৰিজাল্টটোৰ উদ্দেশ্য হৈছিলে আমাৰ ৰিজাল্ট দিয়া, হয়নে? গতিকে আমি কি কৰিলোঁ? এটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখিছিলোঁ আৰু তাৰ পৰা আমি কিছুমান তথ্য সংগ্ৰহ কৰিলোঁ। এতিয়া চোৱা, এই যে তথ্যবোৰ আছিলে এইবোৰ কিছুমান সংখ্যাৰে বুজাইছোঁ, হয়নে? 3, 8, 7, 5 এইবোৰ নিৰ্দিষ্ট কিছুমান সংখ্যা হয়। সেইকাৰণে এই তথ্যবোৰক আমি সাংখ্যিক তথ্য বুলি কওঁ। তাৰমানে তোমালোকে ইয়াতে দেখিলা, ওপৰৰ এই সংগ্ৰহখিনি এটা তথ্য বোলা হয়। ইয়াত সংগ্ৰহখিনি সাংখ্যিক, অৰ্থাৎ কিছুমান সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এনে তথ্যক সাংখ্যিক তথ্য বোলে। গতিকে তোমালোকে ধৰিব পাৰিলা চাগে সাংখ্যিক তথ্য মানে কি? এইবোৰক আমি তথ্য বুলি কৈছোঁ। যিহেতু তথ্যবোৰ সংখ্যাৰে বুজাইছে সেইকাৰণে আমি সাংখ্যিক তথ্য বুলি কৈছোঁ। এতিয়া অৰ্থাৎ উপযুক্তভাৱে সংগ্ৰহ কৰা সাংখ্যিক তথ্যবোৰক পৰিসংখ্যাত পাৰিসাংখ্যিক তথ্য বুলি কোৱা হয়। যিহেতু আমি পৰিসংখ্যা বিজ্ঞানত ব্যৱহাৰ কৰিম, সেইবোৰ হৈছে তোমালোকৰ পাৰিসাংখ্যিক তথ্য, ষ্টেটিষ্টিকেল ডাটা। হ'ল, এতিয়া তোমালোকক কি কৰিলোঁ? ইয়াতে মই এটা উদাহৰণ লিখিছোঁ, যেনে হৈছে তোমাৰ এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰবোৰতো আমি কালেক্ট কৰিব লাগিব বহি চাই, হয়নে টিচাৰে? গতিকে সেইবোৰ হৈছে তোমালোকৰ কিছুমান তথ্য। আকৌ ধৰা এটা লাইব্ৰেৰীত থকা বিভিন্ন বিষয়ৰ কিতাপবোৰৰ পৰিমাণ। লাইব্ৰেৰী এটাতো বিভিন্ন ধৰণৰ কিতাপ থাকে। ধৰা তোমালোকৰ গণিতৰ কিতাপ কেইখন আছে বা তোমাৰ ইংৰাজীৰ কিতাপ কেইখন আছে, হয়নে? বিজ্ঞানৰ কিতাপ, সেনেকৈ আমি যে বিভিন্ন বিষয়ৰ কিতাপবোৰ আছে নহয়, সেই কিতাপবোৰৰ কিমান পৰিমাণতটো আছে, পৰিমাণটোৱে সংখ্যা বুজাইছে। গতিকে সেইবোৰো হৈছে তোমালোকৰ সাংখ্যিক তথ্য। এতিয়া এই তথ্যত যে আমি যিবোৰ বস্তু সন্নিৱিষ্ট কৰিছোঁ, সন্নিৱিষ্ট কৰা প্ৰতিটো সংখ্যাকে একোটা পৰ্যবেক্ষণ বা অবজাৰভেশ্যন বুলি কোৱা হয়। তাৰমানে এইবোৰ ধৰা তোমালোকৰ 3 এটা অবজাৰভেশ্যন বা তোমাৰ 8 এটা অবজাৰভেশ্যন বা এনেকৈ ধৰা 1 এটা অবজাৰভেশ্যন, এইবোৰ আমি সংগ্ৰহ যে কৰিলোঁ, তথ্যবোৰ সংগ্ৰহ কৰা প্ৰত্যেকটা বস্তু, প্ৰতিটো সংখ্যাকে একোটা পৰ্যবেক্ষণ বা অবজাৰভেশ্যন বুলি কোৱা হয়। গতিকে তোমালোকৰ কিছুমান প্ৰথমতে মন কৰা, পৰিসংখ্যা বিজ্ঞানত আমাৰ কিছুমান কথা জানিব লাগিব, তাৰপিছতহে আমি অংকলৈ যাম। এতিয়া আমাৰ নেক্সট হৈছে, আমি চাওঁ তথ্যৰনো উপস্থাপন কেনেকৈ কৰোঁ, প্ৰেজেণ্টেশ্যন অফ ডাটা। এতিয়া তোমাৰ প্ৰেজেণ্টেশ্যন অফ ডাটা মানে আমি কি কৰিব লাগিব? যেতিয়া আমি তথ্যবোৰ লৈছিলোঁ, ধৰা তুমি
পৰীক্ষাৰ বহিৰ পৰা টিচাৰে তোমালোকৰ বহি চালে ধৰা মেথছৰ টিচাৰে তোমালোকৰ বহিখন চাই উঠি তোমালোকৰ বহিৰ ওপৰত কিছুমান নম্বৰ লিখিলে হয়নে নম্বৰবোৰ লিখিটো তোমালোকক দিয়াৰ আগতে কি কৰে এখন মাৰ্কশ্বিট বনায় আৰু তাতে কি কৰে ধুনীয়াকৈ সেইখন ৰোল নাম্বাৰ ৱাইজ সজাই পৰাই বস্তুখিনি লিখি লয় এতিয়া যেতিয়া তোমালোকৰ এই বস্তুবোৰ এইটো কথাটো মন কৰা যেতিয়া তোমালোকৰ বহিৰ পৰা নম্বৰবোৰ লিখি আছিলে তেতিয়াতো তোমালোকৰ সিস্টেমেটিক হোৱা নাছিলে বস্তুখিনি হয়নে প্ৰথমতে ধৰা কোনবা ৰোল নাম্বাৰ 1ৰ খালে তাৰপিছত হয়তো বহিখন 10ৰো চাব পাৰে চাই নম্বৰবোৰ গৈ আছিলে কিন্তু যেতিয়া আমাৰ মাৰ্কশ্বিটখন বনাৰ সময়ত আমি কি কৰোঁ 1 2 3 4 কে সিৰিয়েলি ৰোল নাম্বাৰবোৰ কৰি লওঁ আৰু তাহাঁতৰ এগেইনষ্টত আমি নাম্বাৰবোৰ লিখি লওঁ হয়নে গতিকে আমি যে বহিখনৰ পৰা তুলিছিলোঁ নম্বৰবোৰ সেইবোৰ সিস্টেমেটিক হৈ থকা নাছিলে আমি ভালকৈ সজাই পৰাই লৈ পেলাই আমি মাৰ্কশ্বিটখন বনাইছিলোঁ গতিকে এই যে আমি বহিৰ পৰা নম্বৰবোৰ লৈছিলোঁ তাৰমানে উৎসৰ পৰা নম্বৰবোৰ লৈছিলোঁ সেইবোৰক আমি কোৱা হয় কেঁচা তথ্য তাৰমানে চোৱা যিকোনো অনুসন্ধান বা সমীক্ষাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যসমূহ প্ৰাথমিক পৰ্যায়ত শৃংখলাবদ্ধভাৱে নাথাকে এনে তথ্যক কেঁচা তথ্য ৰ ডাটা বুলি কোৱা হয় কেঁচা তথ্য নিৰীক্ষণ কৰি কোনো ধৰণৰ বিশ্লেষণ দাঙি ধৰিব পৰা সহজ নহয় মই তোমালোকক এইমাত্ৰ যেনেকৈ ক'লোঁ মাৰ্কছখিনি বাৰু বহিৰ পৰা উঠাই আছে এবাৰ যদি মই ৰোল নাম্বাৰ 1ৰ মাৰ্ক কওঁ এবাৰ যদি 10ৰ নম্বৰ কওঁ এবাৰ যদি 15ৰ কওঁ বা 12ৰ ক'লোঁ উল্টা ইফালকৈ যদি মই কৈ যাওঁ তোমালোকেতো তাৰ পৰা এটা ডিচিশ্যন ল'বলৈ দিগদাৰ হৈ যায় হয়নে সেইকাৰণে আমি কি কৰিব লাগে এইবোৰ আমি বা তাৰ পৰা আমাক প্ৰশ্ন উত্তৰ যদি সোধে যে ৰোল নাম্বাৰ 50ৰ তলত কোনে পাইছে এনেকুৱা ধৰণৰ বা 10ৰ তলত কোনে পাইছে আমাৰ উত্তৰবোৰ দিবলৈ দিগদাৰ হয় আমি কি কৰিব লাগে সেইবোৰ ধুনীয়াকৈ সজাই পৰাই ল'ব লাগে সেইকাৰণে ইয়াতে কৈছে কেঁচা তথ্যসমূহ নিৰীক্ষণ কৰি কোনো ধৰণৰ বিশ্লেষণ দাঙি ধৰিব পৰাটো সহজ নহয় তথ্যখিনিৰ লগত জড়িত কিছুমান প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ কেঁচা তথ্যৰ পৰা উলিওৱাটো সহজ নহয় সেইবাবে সংগৃহীত তথ্যসমূহ সজাই পৰাই সহজে বুজিব পৰাকৈ উপস্থাপন কৰিব লাগে আমি সজাই পৰাই ল'লোঁ ধৰা মই কেতিয়াবা এনেকুৱাও কৰোঁ যে মাৰ্কছবোৰ ধৰা মই তোমালোকক ক'লোঁ যে 0ৰ পৰা 10ৰ ভিতৰত কোনে পাইছে 10ৰ ওপৰত বা 20ৰ ভিতৰত কোনে পাইছে 10ৰ পৰা 20ৰ ভিতৰত আমি তেনেকৈ সজাই পৰাই লওঁ হ'ব এই ধৰণে আমি সজাই পৰাই আমি কি কৰিব পাৰোঁ তথ্যসমূহৰ উপস্থাপন কৰিব পাৰোঁ এতিয়া আমাৰ চোৱা এইবোৰ তথ্যবোৰ যে আমি উৎসৰ পৰা ল'লোঁ সেই হিচাপত আমি তথ্যবোৰক দুটা ভাগত ভাগ কৰিব পাৰোঁ তথ্য দুই প্ৰকাৰৰ হৈছে এক প্ৰকাৰ হ'ল আমি তাৰমানে ক'ৰ পৰা লৈছোঁ কেনেকৈ লৈছোঁ সেই হিচাপত লৈ এক নম্বৰ হৈছে মুখ্য তথ্য আৰু 2 নম্বৰ হৈছে গৌণ তথ্য এটা মুখ্য তথ্য মানে কি আমি যেতিয়া মই তোমালোকক প্ৰথমতে উদাহৰণটো কৈছোঁ তাৰ পৰা তোমালোকক মই সংজ্ঞাটোলৈ যাম আমি যেতিয়া পৰীক্ষাৰ বহিৰ পৰা মই তোমালোকক সিম্পল এক্সাম্পল দিছোঁ যিটো আমি জেনেৰেলি কৰি থাকোঁ পৰীক্ষাৰ বহিৰ পৰা আমি বহিখন চালোঁ ধৰা ছাবজেক্ট টিচাৰে নিজৰ ছাবজেক্টৰ বহিখন চাই উঠি কি কৰিলে বহিৰ ওপৰত নম্বৰবোৰ লিখিলে হয়নে সেই লিখি লৈ পেলাই যে কৰিছিলে তাৰমানে মূল উৎসৰ পৰা তোমাৰ বহিখন হৈছে মূল উৎসৰ পৰা নিজে কি কৰিছে বহিখন চাইছে তাৰ ওপৰত নম্বৰবোৰ লিখি লৈছে সেই তথ্যবোৰক আমি কওঁ মুখ্য তথ্য তাৰমানে তোমালোকৰ মুখ্য তথ্য মানে কি যিবোৰ তথ্য সংগ্ৰাহকে মূল উৎসৰ পৰা নিজে সংগ্ৰহ কৰি লয় সেইবোৰক মুখ্য তথ্য বোলে যেনে ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বহিৰ পৰা পৰীক্ষকে উঠোৱা নম্বৰবোৰ ধৰিব পাৰিছা চাগে পৰীক্ষাৰ বহিৰ পৰা পৰীক্ষকে নিজে বহিখন চাই নে নাই নিজে বহিখন চাই উঠি কি কৰে বহিবোৰৰ ওপৰত মাৰ্কছবোৰ লিখে গতিকে সেইটো তাৰমানে কি তোমালোকৰ উৎসখন হৈছে বহিখন আৰু বহিখনৰ পৰা নিজে টিচাৰে চাইছে আৰু চাই উঠি তোমালোকৰ লিখিছে মাৰ্কশ্বিটবোৰ তেতিয়া সেইখিনি হৈছে তোমালোকৰ কি মুখ্য তথ্য মূল উৎসৰ পৰা কি কৰিছে নিজে সংগ্ৰহ কৰিছে সংজ্ঞাবোৰ ভালদৰে মন কৰিবা দেই তাৰপিছত তোমালোকৰ আৰু এটা উদাহৰণ দিলোঁ পিয়লৰ সময়ত গ্ৰহণ কৰা জনসংখ্যাৰ তথ্যবোৰ মুখ্য তথ্য পিয়ল বুজি পাইছে না সেন্সাছৰ টাইমত যে আমি কি কৰে ঘৰে ঘৰে মানুহবোৰ আহি পেলাই কি কৰে তোমালোকৰ ঘৰত কেইটা তোমালোকৰ মেইল আছে কেইটা ফিমেল আছে কেইটা বাচ্চা মানে তোমালোকৰ চিলড্ৰেন আছে সেই কথাবোৰ সিহঁতে লিখে বা হয়নে সেনেকুৱা ধৰণৰ কথাবোৰ লিখে বা কাৰ বয়স কিমান সেইবোৰ নিজে গৈ সংগ্ৰহ কৰে সেইবোৰ হৈছে তোমালোকৰ মুখ্য তথ্য এতিয়া তাৰপিছত আমাৰ আহিব লাগিব নেক্সট হৈছে গৌণ তথ্য এতিয়া গৌণ তথ্যটোনো কি বস্তু সেইটো আমি জানিব লাগিব এতিয়া গৌণ তথ্য মানে হৈছে তোমালোকৰ কি এই যে মুখ্য তথ্যত যেতিয়া সংগ্ৰহ কৰিলে মূল উৎসৰ পৰা সংগ্ৰহ কৰিছিলে কৰি সেইবোৰ তোমালোকৰ ফৰ এক্সাম্পল তোমালোকৰ যেতিয়া নম্বৰবোৰৰ কথা কৈছোঁ পৰীক্ষাৰ নম্বৰবোৰ বহিৰ পৰা কালেক্ট কৰিছিলে কিন্তু যেতিয়া তোমালোকৰ ধৰা ৰিজাল্ট মাৰ্কশ্বিট ৰেডি কৰা হয় মাৰ্কশ্বিট ৰেডি কৰাৰ সময়ত কি টিচাৰে যেতিয়া আকৌ তোমালোকৰ বহিবোৰ চাই জানো তেতিয়া নাচাই মাৰ্কশ্বিট বছৰেকীয়া পৰীক্ষাৰ সময়ত যেতিয়া মাৰ্কশ্বিট ৰেডি কৰিব টিচাৰে কি কৰে তোমালোকৰ সেই অৰিজিনেলি মানে ছাবজেক্ট টিচাৰে যিবোৰ মাৰ্কছ আছিলে সেই মাৰ্কছবোৰৰ পৰা মাৰ্কশ্বিটত ভৰায়
তেনেহ'লে সেইবোৰ হৈছে তোমালোকৰ গৌণ তথ্য সেই একেখিনি নম্বৰে কিন্তু যেতিয়া তোমালোকৰ ক্লাছ টিচাৰে মাৰ্কশ্বিট বনোৱাৰ কাৰণে সেই নম্বৰবোৰ ব্যৱহাৰ কৰে সেইবোৰ হৈ যায় গৌণ তথ্য তাৰমানে গৌণ তথ্য মানে কি মূল উৎসৰ পৰা সংগ্ৰহিত তথ্যৰ পৰা অৰ্থাৎ মুখ্য তথ্যৰ পৰা যদি তথ্য সংগ্ৰহ কৰা হয় সেইবোৰক কোৱা হয় গৌণ তথ্য বুজি পাইছা তাৰমানে তোমালোকক মই আকৌ ৰিপিট কৰিছোঁ যেতিয়া আমি পৰীক্ষাৰ বহিৰ পৰা নম্বৰবোৰ ছাবজেক্ট টিচাৰে উঠাই লৈছিলে বিষয় শিক্ষকে তেতিয়া সেইবোৰ আছিলে তোমালোকৰ মুখ্য তথ্য কাৰণ বহিখনৰ পৰা নিজে নিজে মাৰ্কছবোৰ উঠাইছিল কিন্তু যেতিয়া ক্লাছ টিচাৰে সেইবোৰ তোমালোকৰ মাৰ্কশ্বিট বনোৱাৰ সময়ত ব্যৱহাৰ কৰে তেতিয়া আকৌ বহি চাই নলয় কি কৰে যিখিনি ছাবজেক্ট টিচাৰে নম্বৰ দিছিলে তাৰ পৰা আমাৰ এইখিনি ব্যৱহাৰ কৰে গতিকে সেইখিনি হৈছে তোমালোকৰ গৌণ তথ্য উদাহৰণটো দিছোঁ পৰীক্ষকৰ পৰা নি ৰিজাল্টৰ বাবে ব্যৱহাৰ কৰা নম্বৰবোৰ মই যেটো কৈ আছোঁ ঠিক তেনেকৈ তোমালোকৰ সেন্সাছৰ সময়ত যিবোৰ মানুহৰ ঘৰে ঘৰে আহি পেলে ব্যৱহাৰ ঘৰে ঘৰে আহি মানে নাম্বাৰছবোৰ কালেক্ট কৰিছিলে মেল ফিমেল চিলড্ৰেন এনেকুৱা ধৰণৰ কথাবোৰ কিন্তু যেতিয়া সেইবোৰ তোমালোকৰ কিতাপ বহিত লিখিব লগা হয় কিতাপ বহিত লিখিব লগা হ'লে কিতাপ পৰীক্ষকটা জানো আকৌ ঘৰলৈ আহি হিচাপ কৰে নকৰে তেওঁ কি কৰে সেই যে মানুহজনে কালেক্ট কৰিছিল সেইখিনিৰ পৰা ডাটাছবোৰ লৈ যায় তথ্যখিনি লয় আৰু লৈ পেলাই কিতাপত ছপা কৰে সেইবোৰ হৈছে তোমালোকৰ গৌণ তথ্য গতিকে কি কৰে পিয়লৰ সময়ত গ্ৰহণ কৰা জনসংখ্যাৰ তথ্যবোৰ যেতিয়া পিছত কিতাপত ছপাবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া সেই একেবোৰ তথ্যই হ'বগৈ গৌণ তথ্য ছপাবলৈ পট আকাৰ এটা দিব থাকি গ'ল দেই সেইটো কাৰেকশ্যন কৰি ল'বা গতিকে তোমালোকে মুখ্য তথ্য আৰু গৌণ তথ্য বুজি পালা চাগে হ'বনে এতিয়া তোমালোকৰ তথ্যবোৰকে আকৌ আমি কি কৰোঁ কেতিয়াবা আমাৰ কোৱালিটি হিচাপত তথ্যবোৰ ভাগ কৰা হয় তেতিয়া আমাৰ সেই হিচাপত তথ্যৰ প্ৰকাৰ হৈছে আকৌ দুটা সংগ্ৰাহকে এক নম্বৰ হৈছে তোমালোকৰ গুণবাচক তথ্য আৰু দুই নম্বৰ হৈছে তোমালোকৰ পৰিমাণবাচক তথ্য এটা তথ্যৰ প্ৰকাৰটো কি চাইছোঁ সংগ্ৰাহকে মুখ্যভাৱে দুই প্ৰকাৰৰ তথ্য সংগ্ৰহ কৰে এটা হৈছে গুণবাচক তথ্য আৰু এটা হৈছে পৰিমাণবাচক তথ্য এতিয়া গুণবাচক মানে কি নামটোৰ পৰাই তোমালোকে আচলতে বুজি পোৱা যিবোৰে তোমালোকক কি বুজাইছে বৰ্ণনামূলক অৰ্থাৎ গুণবিশিষ্ট প্ৰকৃতি বুজায় যিবোৰ তথ্য বৰ্ণনামূলক বা গুণবিশিষ্ট প্ৰকৃতিৰ সেইবোৰক কয় গুণবাচক তথ্য তাৰমানে তোমালোকৰ এতিয়া ধৰা মই ফৰ এক্সাম্পল তোমালোকে কিছুমান তথ্য লৈছা এতিয়ালৈকে জ্ঞানপীঠ বঁটা বিজেতা ভাৰতীয়সকলৰ নাম ইয়াতে কি কৰিছে জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে সেইসকলৰ নাম লাগে তাৰমানে সিহঁতৰ গুণ বুজাইছে হয়নে গতিকে সেইবোৰ হৈছে তোমালোকৰ গুণবাচক তথ্য আৰু এটা এক্সাম্পল মই ইয়াতে লিখিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ যিকোনো উদ্যানৰ কথা কোৱা নাই কেনেকুৱা উদ্যান বুজাইছে যিবোৰে ৰাষ্ট্ৰীয় উদ্যান বুজাইছে গতিকে সেইটোও এটা গুণ বুজাইছে সেইটো হৈছে তোমালোকৰ গুণবাচক তথ্যৰ উদাহৰণ ঠিক তেনেকৈ নেক্সট আমাৰ আহিলে পৰিমাণবাচক তথ্য পৰিমাণটোৰ পৰা গম পাইছাই তাৰমানে যিবোৰে তোমালোকক কিছুমান সংখ্যা বুজাইছে যিবোৰ তথ্য সাংখ্যিক আৰু পৰিমাণ বুজোৱা হয় সেইবোৰক পৰিমাণবাচক তথ্য বুলি কোৱা হয় যেনে পৃথিৱীৰ পৰ্বতবোৰৰ উচ্চতা এইটোতো এটা সংখ্যা বুজাইছে নাম্বাৰছ বুজাইছে কিমান ওখ কিমান চাপৰ সেইটো সংখ্যা বুজাইছে গতিকে সেইটো হৈছে তোমালোকৰ কি হৈছে এইটো হৈছে তোমালোকৰ পৰিমাণবাচক তথ্য হৈছে এতিয়া আমাৰ নেক্সট তথ্য তেনেহ'লে কেনেকুৱা ধৰণে ভাগ কৰা হয় সেইটো বুজি পাইছা চাগে এতিয়া আমি চাওঁ নেক্সট আহিছে আমাৰ চলকৰ প্ৰতিশব্দ হৈছে ভেৰিয়েবলছ যি ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ মান গ্ৰহণ কৰে সেইবোৰক চলক বুলি কোৱা হয় যি ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ মান গ্ৰহণ কৰে তাৰমানে একেটা ৰাশিয়ে যেতিয়া আমাৰ বেলেগ বেলেগ মান গ্ৰহণ কৰে সেইবোৰক আমি কি কওঁ চলক ৰাশি বুলি কওঁ আৰু চলক ৰাশি বুজাবলৈ আমি x y z t h ইত্যাদি বিভিন্ন ধৰণৰ আখৰবোৰ ব্যৱহাৰ কৰোঁ এটা বেলেগ বেলেগ ৰাশি মানে আমি কি বুজিছোঁ ধৰাহতে তোমালোকৰ উদাহৰণ এটা দিলে বুজি পাবা ধৰা মই আজিৰ দিনটোৰ বিভিন্ন ঠাইৰ উষ্ণতাৰ কথা বুজাব ধৰিছোঁ তেতিয়া উত্তাপৰ কথা বুজাব খুজিছোঁ তেতিয়া আমাৰ কি হয় প্ৰত্যেক ঠাইতে জানো এটা দিনত প্ৰত্যেক ঠাইৰে তোমাৰ টেম্পাৰেচাৰবোৰ একে থাকে জানো নাথাকে গুৱাহাটীত যদি তোমাৰ ধৰা টেম্পাৰেচাৰ যদি 24 ডিগ্ৰী চেলচিয়াছ ক'ৰবাত হয়তো 25 ডিগ্ৰী চেলচিয়াছ ক'ৰবাত হয়তো তোমালোকৰ 26.5 ডিগ্ৰী চেলচিয়াছ এনেকুৱা বেলেগ বেলেগ হয় তেতিয়া কি কৰোঁ ইয়াকে যদি মই টি ভেৰিয়েবলছটো দি বুজাওঁ ভেৰিয়েবল মানে চলকৰে বুজাওঁ তেতিয়া এইটোকে কৈছোঁ এক্সাম্পল এটা ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ মান গ্ৰহণ কৰে তেতিয়া সেই টিটোৱে কি কৰিব গুৱাহাটীত সেই টিটোৰ কাৰণে মান হ'ব 24 ডিগ্ৰী চেলচিয়াছ বা তোমালোকৰ
ধৰ ছাপ'জ ধৰা নগাঁৱত কৈছোঁ 25 ডিগ্ৰী চেলচিয়াছ অ'কে, ডিব্ৰুগড়ত ধৰা 26.5 ডিগ্ৰী চেলচিয়াছ, তাৰমানে সেই টিটো বেলেগ বেলেগ মান গ্ৰহণ কৰিছে হা, সেইবোৰক আমি কওঁ চলক। এতিয়া সেইটো কিন্তু আমি কিহেৰে বুজাইছিলোঁ? টিৰে বুজাইছিলোঁ। যেনে আজিৰ দিনটোত উত্তাপ ৰাশিটোৰ যদি টিৰে বুজোৱা হয় তেন্তে টি ৰাশিটো এটা চলক বুলি ধৰিব পাৰি, আৰু বেলেগ বেলেগ ঠাইৰ টিৰ মানবোৰক আমি পাৰিসাংখ্যিক তথ্য হিচাপে গ্ৰহণ কৰোঁ। এতিয়া এই যে চলক বুলি ক'লোঁ, এই চলক আকৌ তোমালোকৰ কি ধৰণৰ থাকে? দুই ধৰণৰ থাকে। এটা হৈছে তোমালোকৰ চলক হৈছে দুই প্ৰকাৰৰ, এটা হৈছে অবিচ্ছিন্ন চলক আৰু আনটো হৈছে বিচ্ছিন্ন চলক। এতিয়া অবিচ্ছিন্ন মানে হৈছে কণ্টিনিউৱাছ ভেৰিয়েবল আৰু বিচ্ছিন্ন চলক মানে হৈছে ডিছক্ৰিট ভেৰিয়েবল। এতিয়া অবিচ্ছিন্ন কণ্টিনিউৱাছ নামটোৰ পৰাই তোমালোকে ধৰিব পাৰিছা কি হৈছে, তাতে কণ্টিনিউটি এটা আছে, কোনো ধৰণৰ ব্ৰেক নাই। তাৰমানে যিবোৰ চলকে এটা অন্তৰালৰ আটাইবোৰ বাস্তৱ মান গ্ৰহণ কৰে সেইবোৰক অবিচ্ছিন্ন চলক বোলে। এতিয়া অন্তৰালটো আমি ফাৰ্ষ্ট চেপ্টাৰত ভালকৈ পঢ়িছিলোঁ সংহতিত, গতিকে মই বিশেষ আৰু একো বুজাবলৈ নাযাওঁ। তাৰমানে তোমালোকক যদি এটা অন্তৰাল দিয়া থাকে আৰু সেই অন্তৰালটোৰ প্ৰতিটো মানেই গ্ৰহণ কৰে তেনেহ'লে তাক আমি কওঁ অবিচ্ছিন্ন চলক। নহ'লে উদাহৰণৰ পৰা বুজি পাবা। ধৰা এজন মানুহৰ বয়স বুলি ক'লোঁ। এতিয়া এজন মানুহৰ যেতিয়া আমি বয়স বুলি কওঁ, বয়সটো তোমালোকৰ এনেকুৱা নেকি? কোনোবা এজন মানুহৰ ধৰা প্ৰথমতে 3 বছৰ আছিলে, তাৰপিছত দৌৰাদৌৰিকৈ 10 বছৰ হ'ল। 3ৰ পৰা 10লৈ গেপ আছে জানো? নাই, কাৰণ 3 বছৰৰ পিছত কি হৈছে? 3 বছৰ 1 মাহ, 3 বছৰ এদিন, 3 বছৰ 2 দিন, তেনেকৈ গৈ 3 বছৰ 1 মাহ, 3 বছৰ 2 মাহ, তেনেকৈ গৈ গৈ 4 বছৰ, 4 পিছত আকৌ 1 মাহ 2 মাহ 1 দিন 2 দিনকৈ গৈ 5 বছৰ, গৈ গৈ কি হৈছে নেক্সট পাইছেগৈ 10 বছৰ পাইছিলেগৈ। তাৰমানে কি কৰিছিলে? তোমালোকৰ এই চলকটোৱে কি বুজাইছিলে? অন্তৰালৰ আটাইবোৰ বাস্তৱ মান গ্ৰহণ কৰিছিল। এনেকুৱা নহয় যে 3ৰ পৰা ডাইৰেক্ট গৈ 4 বছৰ, 4ৰ পৰা 5 বছৰ হোৱা নাই। প্ৰত্যেকটা তোমালোকৰ সময় গৈ আছে, 1 মিনিট, ছেকেণ্ড, মিনিট, ঘণ্টা, দিন সেনেকৈ গৈ আছিলে। গতিকে প্ৰত্যেকটা বাস্তৱ মান ধৰিছিলে। সেইকাৰণে এইটো হৈছে এটা অবিচ্ছিন্ন চলক। ঠিক তেনেকৈ ঘড়ীয়ে দেখুওৱা সময়। এতিয়া ঘড়ীটোত যদি এতিয়া 1 বাজিছে, চিধা চিধি দৌৰি গৈ পেলাই সেই 4টা বজা বুলি ক'বা নেকি? নোকোৱা। 1 বজাৰ পিছত এটা 1 হৈছে, 1 ছেকেণ্ড 2 ছেকেণ্ডকৈ গৈ আছে, তাৰপিছত এটা 1 হ'বগৈ, তেনেকৈ গৈ গৈ এটা 2 হ'ব, গৈ 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 তোমালোকৰ 2টা বাজিব। তাৰমানে প্ৰত্যেকটা মান গ্ৰহণ কৰিছে। সেইকাৰণে সেইটো হৈছে তোমালোকৰ এটা অবিচ্ছিন্ন চলক হ'ল। এতিয়া অবিচ্ছিন্ন চলকত কি হয়? তুমি যিকোনো 2টা যদি মান লোৱা তাৰ মাজত অসংখ্য মান থাকে। ধৰা তোমালোকক মই 1 বজাৰ 2টা বজাৰ কথা কৈছোঁ। 1 আৰু 2টা বজাৰ ভিতৰত কিন্তু তোমালোকৰ অকল এটা বজাৰ পিছত ডাইৰেক্টলি 1, 1, 2 নহয়, হয়নে? প্ৰত্যেকটা ছেকেণ্ড মানকৈ গৈছে, তাৰপিছতহে আমাৰ 2টা বাজিছেগৈ। গতিকে তাতে অসংখ্য মান থাকে। ইয়াৰ পিছত আমাৰ নেক্সট আহিলে বিচ্ছিন্ন চলকনো কি? এতিয়া বিচ্ছিন্ন চলক বুলি কোৱাৰ লগে লগে যিবোৰ চলক অবিচ্ছিন্ন নহয়, অৰ্থাৎ কণ্টিনিউৱাছ নহয়। এতিয়া কণ্টিনিউৱাছ নহয় বুলি ক'লে কেনেকৈ বুজিলোঁ? এতিয়া ধৰা তোমালোকে এটা পৰীক্ষাৰ নম্বৰৰ কথা কোৱা, গণিতৰ নম্বৰ। এতিয়া পৰীক্ষাৰ নম্বৰ কোনোবা এজনে ধৰা তোমাৰ 10 পাইছে পৰীক্ষা এটাত, কোনোবা এজনে ধৰা 20 পাইছে। এনেকুৱা নেকি যে 10ৰ পৰা 20লৈ প্ৰত্যেকটা মান আছে? নাথাকিবও পাৰে। কোনোবাই হয়তো 10 পাইছে, কোনোবাই 20 পাইছে, কোনোবাই 25 পাইছে, কোনোবাই 100 পাইছে। তাৰমানে এতিয়া 10 আৰু 20ৰ মাজত কোনো নম্বৰ নাথাকিবও পাৰে, হয়নে? সেই সেনেকুৱাবোৰক কয় আমাৰ বিচ্ছিন্ন চলক। গতিকে এটা চলক বিচ্ছিন্ন যদি ইহঁতৰ কোনোবা 2টা মানৰ মাজত আন কোনো মান নাথাকে, অৰ্থাৎ এটা খালী অন্তৰাল থাকে। উদাহৰণস্বৰূপে এটা বাছনি পৰীক্ষাত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ নম্বৰ ধৰা হ'ল 70, 72, 90, 85 ইত্যাদি। ইহঁতৰ মাজত কি নম্বৰ নাথাকিবও পাৰে। বা তোমালোকৰ আৰু এটা উদাহৰণ দিছোঁ, এটা কোম্পানীৰ শ্ৰমিকৰ বেতন বুলি ক'লোঁ, মানে কিমান দৰমহা পায়নো? দৰমহাবোৰ কোনোবাই যদি তোমালোকৰ ধৰা 10 টকা পাইছে, কোনোবাই 20 টকা পাইছে, মই ফৰ এক্সাম্পল কৈছোঁ দেই, তেনেহ'লে কিন্তু 10 আৰু 20ৰ মাজত কোনো নাথাকিবও পাৰে। গতিকে এইটো হৈছে তোমালোকৰ কি হৈছে? এটা বিচ্ছিন্ন চলক হ'ব। এতিয়া তাৰপিছত আমি চাব লাগিব তথ্যবোৰক আমি কি কৰোঁ? বিভিন্ন ধৰণে প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ, তথ্যৰ নিবেদন। তথ্যবোৰক আমি বিভিন্ন ধৰণে প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ। সেইবোৰ হৈছে আমি 3টা ধৰণ লৈছোঁ। এটা হৈছে তোমালোকৰ তালিকাৰ সহায়ত, লেখৰ সহায়ত আৰু চিত্ৰৰ সহায়ত। তালিকাৰ সহায়ত কৰিবলৈ আমি প্ৰথমতে ডিছকাছ কৰিছোঁ। তালিকাৰ সহায়ত কি কৰোঁ? তালিকাভুক্ত কৰাৰ আগতে কেঁচা তথ্যবোৰক পদ্ধতিগতভাৱে সজাই বিভিন্ন সমৰূপী শ্ৰেণীত ভগোৱা হয়, যাতে তথ্যবোৰৰ বৈশিষ্ট্যসমূহ স্পষ্টভাৱে ধৰিব পৰা যায়। আৰু ইয়াকে আমি কওঁ শ্ৰেণীভুক্তকৰণ, ক্লাছিফিকেশ্যন। তালিকাৰ সহায়ত সজাবলৈ হ'লে উপযুক্ত সংখ্যক স্তম্ভ আৰু শাৰীৰে এখন তালিকা প্ৰস্তুত কৰা হয়। তাৰমানে তালিকা কৰিবলৈ আমি কি কৰিব লাগিব? এখন টেবুল বনাব লাগিব। কাৰণে কি কৰোঁ? আমি কিছুমান ভাগত ভাগ কৰি লওঁ। আৰু ভাগবোৰৰ কি হয়? ভাগবোৰ ইমান ধুনীয়াকৈ ভাগ কৰিব লাগিব যাতে তাৰ পৰা আমি গোটেই কথাবোৰ আমাৰ স্পষ্ট হৈ যায়।
আৰু এনেধৰণে সজাই পেলাই আমি কিছুমান কি কৰোঁ কিছুমান স্তম্ভ আৰু শাৰীৰ প্ৰয়োজন হয় এতিয়া তালিকানো আমি কেনেকৈ কি ধৰণে কৰিম হা তাৰ কাৰণে আমি নেক্সট ক্লাছত আমি ভালদৰে আকৌ ডিছকাছ কৰিম আজিলৈ এইখিনিকে ভালদৰে মন দি শুনিবা হা মনত ৰাখিবা পৰিসংখ্যাত কিন্তু আমাৰ এই যে মই টাৰ্মছবোৰ ক'লোঁ বিভিন্ন ধৰণৰ সেইবোৰ তোমালোকৰ কাৰণে বহুত দৰকাৰী আৰু মই ইয়াতে যিখিনি কথা কৈছোঁ তাৰ যদি তোমালোকক এই ফটোবোৰৰ যদি তোমালোকক লিখাখিনি লাগে ডেছক্ৰিপশ্যন বক্সত যাবা তাত মই ধুনীয়াকৈ তোমালোকক ফটোবোৰ দি দিছোঁ হা থেংক ইউ